যে কিতাপৰ নাম আছিল কিচিলতা আৰু যাদু বনৰ কাহিনী আৰু লিখক আছিল অনমিত বৰা আৰু পাঠ্যবৰ্গ আছিল 6-12 বছৰ বয়সৰ শিশু আৰু ভাষা আছিল অসমীয়া প্ৰকাশ পাইছিল 2023 চনত আৰু এই কিতাপৰ পাঠ্যপুথিত এইখিনি লিখা আছিল যে চিলতা আৰু যাদুঘৰৰ কাহিনী এটা চমৎকাৰৰ কল্পনাধৰ্মীয় শিশু কিতাপ য'ত এখন যাদুকৰৰ মাজত এটা সৰু ছোৱালী মানে কোৱা হৈছিল সৰু ছোৱালীৰ কথা কোৱা হৈছিল আৰু সেই সৰু ছোৱালীটো কি কৰিছিল এটা জংগলৰ ভিতৰত সোমাই গৈছিল আৰু সেই সোমাই যোৱাৰ পিছত যাদুকৰৰ যাতে মানে যাদুকৰে গছটোক যাদু কৰি মানে কৰি থৈ দিছে বধ কৰি থৈ দিছে আৰু এইখিনিৰ ভিতৰত মোৰ এই মানে ওৰাক গোটেইখিনিৰ ভিতৰত মোৰ এইখিনি ভাল লাগিছে বেছিভাগ কৰি যে ৰোমান্টিক আৰু শিক্ষা একেলগে আছে মানে এইখিনিৰ ভিতৰত এইটোৱে মানে ভাল ৰিভিউ যে ৰোমান্টিক আৰু শিক্ষা একেলগে আছে ঠিক আছে কাহিনীখনৰ শিশুবোৰৰ কৌশল মানে কাহিনীবোৰৰ শিশু কৌশল দুটাই একলগত আছে সেইকাৰণে মানে সহানুভূতি আৰু ইয়াৰ সহানুভূতিটো পুৰা ভাল লাগিছে যে এইখিনি কাহিনীৰ ভিতৰত এইখিনি আছে যে সৰু ছোৱালী যে 6-12 বছৰৰ ছোৱালী যে ইমান সৰু ছোৱালী যে অসমীয়া ভাষা ইমান ভালকে লিখিছে আৰু সেইখিনি মোৰ বহুত ভাল লাগিছে আৰু এই কাহিনীটো যিখিনি কাহিনী লিখা আছে যাদুঘৰৰ যেটো কাহিনী লিখা আছে যে ভিতৰত সোমাই গৈছিল বনৰীয়াৰ ভিতৰত সোমাই গৈছিল আৰু যিখিনি যাদুঘৰে যেটো মানে গছবিলাকক বধ কৰিছিল আৰু সেই কেনেকে বচাব পাৰে গছটো এই কাহিনী যে ইমান সুন্দৰকে লিখিছে মানে মোৰ বহুত ভাল লাগিছে ইয়াক মই 5 ষ্টাৰ দিব বুলি বিচাৰিছো 5 ষ্টাৰ ঠিক আছে 5 ষ্টাৰ দিব বিচাৰো 5 ষ্টাৰ তো ভাল লাগিছে ভিডিও থ্যাংক ইউ সো মাচ